সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি 11 মাঘ ৰবিবাৰ 25 জানুৱাৰী। আজিৰ দিনটো যিসকল ব্যক্তিৰ কাৰণে এটা বিশেষ উল্লেখনীয় দিন, সেইসকল ব্যক্তিলৈ মোৰ ফালৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 6:15 আৰু সূৰ্য অস্ত হ'ব 4:55 3 ছেকেণ্ড যোৱাত। আজিৰ তিথি শুক্লা সপ্তমী, ৰাতি 8:55 47 ছেকেণ্ড যোৱাত শুক্লা অষ্টমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ ৰেৱতী, যোগ সিদ্ধ, কৰণ গড়, জন্মত মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, হাতীৰস্থি আৰু বুধৰ দশা। কিন্তু দিনৰ 12:03 ছেকেণ্ড যোৱাত মেষ ৰাশি আৰম্ভ হ'ব আৰু ক্ষত্ৰিয় বৰ্ণ, ঘোঁৰাৰ অস্থি, কেতুৰ দশা মিলিব। আদ্য ঋতু হ'লে 15 দিনীয়া দুখিলা যোগ, মৰণত দ্বিপদ দোষ, ৰাতি 8:55 47 ছেকেণ্ড যোৱাত একপদ দোষ পাব। আজিৰ দিনটোত যাত্ৰা শুভ অমৃত যোগ, আপোনাৰ যাত্ৰা অতিকৈ শুভ। আজিৰ দিনটোত শুভকৰ্ম, আজিৰ দিনটোত শুভকৰ্ম আপোনাৰ বহুত ভাল। যিকোনো শুভকৰ্ম আপুনি কৰিব পাৰে। পঞ্চামৃত, নামকৰণ, আৰোগ্য স্নান, অন্নপ্ৰসন্ন, চূড়াকৰণ, গৃহ আৰম্ভ, দোকান আৰম্ভ বা বিষ্ণু প্ৰতিষ্ঠা, গ্ৰহ পূজা, এই সকলোবোৰ শুভকৰ্মই আজিৰ দিনটোত আপোনালোকে কৰিব পাৰে। এতিয়া ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা হ'ব বা শুভ ৰং, শুভ সংখ্যা কি আপোনাৰ বাবে শুভ হ'ব সেইটো মই কৈ দিছোঁ। মেষ ৰাশি, কৰ্মত বেমেজালি, শুভ ৰং ৰঙা, শুভ সংখ্যা 9। বৃষ ৰাশি, ভ্ৰমণৰ যোগাযোগ, শুভ ৰং সেউজীয়া, শুভ সংখ্যা 6। সিংহ ৰাশি, মিথুন ৰাশি, প্ৰিয়জনৰ আগমন, শুভ ৰং হালধীয়া, শুভ সংখ্যা 5। কৰ্কট ৰাশি, যোগাযোগ, শুভ ৰং বগা, শুভ সংখ্যা 2। সিংহ ৰাশি, সাহিত্য চৰ্চাত সুনাম, শুভ ৰং কমলা, শুভ সংখ্যা 1। কন্যা ৰাশি, সিদ্ধি লাভ, কৰ্ম সিদ্ধি লাভ, আপুনি যি কাম কৰে তাৰ আপুনি ছাকচেছ হ'ব পাৰিব। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা 5। তুলা ৰাশি, ব্যৱসায়ত আনন্দ, ব্যৱসায়, খেতিয়ক, যিসকল ব্যক্তিৰ যি পেচা হয় সেই পেচাত আপোনালোকে আনন্দ লাভ কৰিব পাৰিব। শুভ ৰং গোলাপী, শুভ সংখ্যা 6। বৃশ্চিক ৰাশি, লিখাৰ প্ৰতি আগ্ৰহ, শুভ ৰং ৰঙা, শুভ সংখ্যা 9। ধনু ৰাশি, কৰ্ম সিদ্ধি লাভ, শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 3। মকৰ ৰাশি, ভোগবিলাস, শুভ ৰং ব্ৰাউন কালাৰ আৰু শুভ সংখ্যা হৈছে 8। কুম্ভ ৰাশি, প্ৰেমত শুভ, শুভ ৰং নীলা, শুভ সংখ্যা 4। মীন ৰাশি, ভাতৃৰ উন্নতি, শুভ ৰং হালধীয়া, শুভ সংখ্যা 7। প্ৰিয় বন্ধুসকল, এইখিনি আছিল ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটোৰ ফলাফল। প্ৰিয় বন্ধুসকল, আজি অলপ শৰীৰটো ভাল নহয় কাৰণে মাতটো অতিকৈ ভালদৰে ওলোৱা নাই, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। আৰু মোৰ এই ভিডিঅ'সমূহ আপোনালোকে চাই কেনেকুৱা পালে বা আপোনালোকে সফল হ'ব পাৰিছেনে নাই এই ভিডিঅ'সমূহ চাই মোক কমেণ্ট কৰি জনাব। ভিডিঅ'বোৰ লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো
প্ৰেছ কৰি ৰাখিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবলৈ সক্ষম হয়। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।